আজি প্ৰায় 5 দিন ধৰি বন্য হস্তীৰ এজাক বৃহৎ দলে কলনীবাৰী, মেৰাগড়, গেজিং, নিকিনিখোৱা, চিঙাতলী, ৰতনপুৰকে ধৰি উজনি মাজুলীৰ কেইবাখনো গাঁৱৰ কেইবা লক্ষ অধিক টকাৰ যি খেতি কৃষকে কৰিছে সেই খেতি পথাৰ ইতিমধ্যে বিনষ্ট কৰিছে। আমি এই আপাশতে আমি যিসকল কৃষকৰ লক্ষাধিক টকাৰ ইতিমধ্যে খেতি নষ্ট হৈছে তেওঁলোকক আমি সেইসকলৰ হৈ এটা আহ্বান জনাব বিচাৰোঁ যে চৰকাৰক আৰু জিলা প্ৰশাসনক এটা কথা ক'ব বিচাৰোঁ যে অতি শীঘ্ৰেই সেই যি কৃষকসকলৰ যি শ্ৰম কৰি যি খেতি কৰিছিল সেই খেতিৰ উচিত মৰ্যাদা দিব লাগে আৰু যিসকল কৃষকৰ ক্ষতিপূৰণ হৈছে সেইসকল কৃষকৰ ক্ষতিপূৰণ দিব লাগে। বন বিভাগৰ বিষয়া আহি ফিল্ড ভিজিট কৰক। তেখেতলোকে ইতিমধ্যে ফিল্ড ভিজিট কৰি আছে, আমি গম পাইছোঁ। আৰু বাকী যিসকল আছে তেওঁলোকৰো ফিল্ড ভিজিটটো সোনকালে কৰক, কৰি পেলাই সেই কৃষকসকলক এটা উচিত ক্ষতিপূৰণ দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। এইভাৱে এইটো অনুৰোধ জনাব লাগিব যিহেতু আমি এটা কৃষি বিপ্লৱ আৰম্ভ কৰিছোঁ আৰু মই নহয় মোৰ দৰে প্ৰায়খিনি যুৱকে প্ৰায় কৃষি কৰ্ম আৰম্ভ কৰিব লৈছে। গতিকে সেই কৃষি কৰ্ম আৰম্ভ কৰি যাওঁতে বিভিন্ন ধৰণৰ বন্য হস্তীৰ পৰা ধৰক আপোনাৰ বনৰীয়া যিখিনি জন্তু আছে তাৰ পৰা অলপ যথেষ্টখিনি লোকচান হোৱা আমি বহুতো লোকচান হৈছে আমাৰ। সেয়ে আমি চৰকাৰক এটা কথা জনাব বিচাৰিছোঁ বা আমি জিলা প্ৰশাসন তথা বিধায়কগৰাকীক এটা প্ৰত্যক্ষ হস্তক্ষেপ কৰিব বিচাৰোঁ যে বন্য হস্তীৰ যিটো উপদ্ৰৱ, যিটো চৰ চাপৰি অঞ্চল আছে প্ৰায় আপোনাৰ ইয়াত যদি চাই প্ৰায় 10,000 বিঘা মাটি আবাদী এনেই পৰি আছে যদি আপুনি চাপৰিত চায়। গতিকে সেই চাপৰি যিটো চৰ চাপৰি যিটো এলেকা সেই মাটিখিনি যে আবাদী মাটি পৰি আছে সেই মাটিখিনিক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু বন্য হস্তীৰ পৰা সংৰক্ষণ কৰিবলৈ হ'লে তাত আপুনি বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰিব পাৰে। এইটো এটা পাৱাৰ ফেঞ্চিঙো আপুনি কৰিব পাৰে হাতী নোসোমোৱাকৈ। সেই যিটো আপোনাৰ জনাঞ্চলৰ বা ধৰক যিটো খেতি যিটো এৰিয়া সেই খেতি এৰিয়াটোত খুব সুন্দৰভাৱে আপোনাৰ ফেঞ্চিং কৰিব পাৰে বা তাত আপোনাৰ বিভিন্ন ধৰণৰ টেকনিকেলি বস্তু কৰি পেলাই সেই বন্য হস্তীৰ যি উপদ্ৰৱ সেই উপদ্ৰৱটো হ্ৰাস কৰিব পাৰে। গতিকে আমি যিটো এক্সপাৰ্ট নহয়, গতিকে চৰকাৰৰ এক্সপাৰ্ট মানুহ আছে এই বিষয়ত, গতিকে আপোনাৰ বিভাগৰ যিসকল কৰ্তৃপক্ষ আছে, যিসকল এক্সপাৰ্ট মানুহ আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে এটা খুব সুন্দৰ প্ৰজেক্ট আপোনাৰ গেজিং, কলনীবাৰী, মেৰাগড় যিটো এৰিয়া আছে, ডাঙৰ এটা সৰ্ববৃহৎ এৰিয়া আছে, সেই এৰিয়াটোত বন্য হস্তীৰ উপদ্ৰৱৰ পৰা কৃষকসকলৰ যি কৃষি বিপ্লৱ সেই কৃষি বিপ্লৱ খুব সুন্দৰভাৱে আগুৱাই নিবলৈ যিহেতু যথেষ্টখিনি নিবনুৱা সমস্যা অসমত যথেষ্টখিনি আছে। গতিকে সেই নিবনুৱা যুৱকসকলে একমাত্ৰ চাকৰিৰ পিছত নদৌৰি আজি দেখিছোঁ 2-3 বছৰৰ পৰা প্ৰায় খেতি কৰিবলৈ আৰম্ভ কৰিছে। গতিকে সেই নিবনুৱাসকলৰ যি উৎসাহ সেই উৎসাহ যাতে আৰু দুগুণে বৃদ্ধি কৰিব পাৰে সেইবাবে এই বন্য হস্তীৰ তাণ্ডৱ আৰু উপদ্ৰৱ ৰক্ষা কৰিবৰ বাবে এটা খুব আপোনাৰ ধৰক পাৱাৰ ফেঞ্চিং, চ'লাৰ ছিষ্টেমৰ এটা ব্যৱস্থা যদি কৰিব পাৰে, যদি তাতকৈও যদি কিবা উপযুক্ত ব্যৱস্থা আছে সেই ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম পৰেশ কলিতা, মোৰ গায়নগাঁৱত ঘৰ। আমাৰ বিশেষকৈ আলু খেতি, ৰঙালাও, কবি, বেঙেনা খোৱা নাই, বেঙেনা গছকি গোটেই বনৰীয়া হাতীয়ে। আৰু আপোনাৰ আলুটো প্ৰায় 4-5 বিঘামান মাটি নষ্টই হৈ গ'ল। লগতে আপোনাৰ ৰঙালাও খালে বিঘামান মাটি আৰু কবি আছিলে, ফুলকবিখিনি খাইছে, বন্ধাকবি বৰকৈ খোৱা নাই, ওলকবি বন্ধাকবি খোৱা নাই, ফুলকবিখিনি কমপ্লিট নাইকিয়া কৰি পেলালে। আৰু আপোনাৰ বেঙেনা গছখিনি ভাঙি গৈছে। লগতে আৰু আছিলে আপোনাৰ এই দাংবডি আছিলে, এইবিলাকো গছকি চব শেষ কৰি দিছে। আলুখিনি যে একেবাৰে চাবলৈ বেয়া লগা হৈ গৈছে, আলুখিনি ইমানেই নষ্ট কৰিলে। আৰু আপোনাৰ যদি পাৰে আমাক অসম চৰকাৰৰ ফালৰ পৰা, কৃষি বিভাগৰ ফালৰ পৰা কিবা যদি অলপ আৰ্থিক সাহাৰ্য আমাক দিয়ে, আমি ভৱিষ্যতে খেতি কৰিবলৈ আমাৰ অলপ সুবিধা হ'ব। আমাৰ খেতি কৰা মনবিলাক একেবাৰে ভাগি গৈছে। লগতে সৰিয়হ আছিলে, সৰিয়হখিনিও গছকি গোটেই শেষেই কৰি পেলাইছে। এতিয়া কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই। আপোনাৰ লগত দুজন লোকে মিলিত হিচাপে খেতি কৰিছে, আপোনালোকে কিমান বিঘা খেতি কৰিছে? হয়, আমাৰ সম্পূৰ্ণ 25 বিঘা খেতি আছে। আলু আছে আমাৰ সৰহকৈ, আৰু 12 বিঘামান আলু আছে। তাতে ৰঙালাও আছে, বেঙেনা আছে, কবি আছে, দাংবডি, ফ্ৰেঞ্চবিন, তেনেকৈ বিভিন্ন ধৰণৰ খেতি আছে আমাৰ। বিশেষকৈ আমাৰ আলু খেতিটো বেছি লোকচান হৈছে। আৰু ৰঙালাও আপোনাৰ লাগিব ধৰিছিলে, গছখিনি উঘালি শেষ কৰি পেলালে, মোহাৰি চিঙি খাই পেলালে গছখিনি। কিমান টকা নষ্ট হ'ল? নষ্টটো আমাৰ প্ৰায় 1.5-2 লাখমান টকা নষ্ট হৈছে বৰ্তমান। 1.5-2 লাখ টকা। 1.5-2 লাখ টকা। আপোনালোকে নিজৰ পকেটৰ আমাৰ বেংকৰ ফালৰ পৰা ঋণো আছিলে। এতিয়া ঋণটো আমি কেনেকৈ মাৰিম তাৰ লৈ আমি বিপাঙত পৰি গৈছোঁ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।